নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ইণ্টাৰেষ্টিং জিকে আছামিজ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আছাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান গুৰুত্বৰ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনবিধ বেমাৰ পানীৰ জৰিয়তে বিয়পে? অপশ্যন এ শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটো, একেৰাহে অসমীয়া গীতিকাৰৰূপে পৰিচিত লোক দুজনৰ নাম কি? এই প্ৰশ্নৰ উত্তৰ হ'ব এনচাৰ বি। নেক্সট কুৱেশ্যনটো, অসমীয়া ভাষাৰ কোন শতিকাৰ পৰা উৎপত্তি হৈছিল? নিশ্চয় নৱম-দশম শতিকাত অসমীয়া ভাষা উৎপত্তি হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো, গৌতম বুদ্ধৰ জন্মক কি প্ৰতীকেৰে সূচায়? বন্ধুসকল, পদুম ফুলে গৌতম বুদ্ধৰ জন্মৰ প্ৰতীক বুজায়। ইয়াৰ পিছৰ প্ৰশ্নটো, ভাৰতৰ কোনটো উদ্যোগত সৰ্বাধিক মহিলাক কৰ্মসংস্থাপন দিয়া হৈছে? অপশ্যন এ চাহ, অপশ্যন বি বস্ত্ৰশিল্প, অপশ্যন চি কাঁহ শিল্প, অপশ্যন ডি শিক্ষা বিভাগ। হয় বন্ধুসকল, বস্ত্ৰশিল্পত ভাৰতৰ মহিলাসকলে বেছিকৈ নিয়োজিত হৈ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো, লাচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিল? চেংকালুক, বিমচি, চিতাচা, গৰ্গেশ্বৰ। ইয়াৰ ভিতৰত কোনটো হ'ব? শুদ্ধ উত্তৰটো জনাব। চেংকালুক লাচিত বৰফুকনৰ দেউতাকৰ নাম। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নামটো কি? বন্ধুসকল, ব্ৰাজিল এনেকুৱা এখন দেশ, ই বিশ্বৰ ভিতৰত সকলোতকৈ বেছি কফি উৎপাদন কৰে। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰখনৰ নাম কি? কাৰেক্ট এনচাৰ ইজ চি, দীপৰ বিল। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ কোনবিধৰ বাবে তাজমহলৰ প্ৰতি ভয় হৈ পৰিছে? ছালফাৰ ডাই অক্সাইডৰ বাবে তাজমহলৰ প্ৰতি ভয় ভাবুকি হৈ পৰিছে। নেক্সট প্ৰশ্ন, কোনটো ভিটামিনৰ অভাৱত তেজ জমা হোৱাত দেৰি হয় আৰু ৰক্তক্ষৰণ হয়? হয় বন্ধুসকল, ভিটামিন চিৰ বাবে তেজ জমা হোৱাত পলম হয়। পিছৰ প্ৰশ্ন, সূৰ্যৰ পোহৰত 7টা ৰং যে আছে সেই কথা কোনে প্ৰমাণ কৰিছিল? ইয়াৰ প্ৰমাণ ছাৰ আইজাক নিউটনে দিছিল। তেজপুৰৰ মানসিক চিকিৎসালয়খন কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1876। কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? চিলেট নামৰ জিলাখনক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দি দিয়া হৈছিল। নেক্সট প্ৰশ্নটো, ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল? ইয়াৰ উত্তৰটো হ'ব চি, গুজৰাট। তলৰ কোনটো ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা হয়? বন্ধুসকল, নোবেল বঁটা গণিতৰ ওপৰত প্ৰদান কৰা হয়।
বন্ধুসকল আজিলৈ ইমানেই আছিল। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব।